কোভিড মহামাৰীৰ পৰা ৰক্ষা পাবলৈ একমাত্ৰ উপায় হৈছে টিকাকৰণ, যাৰ বাবে চৰকাৰ প্ৰশাসনে তৎপৰতাৰে অব্যাহত ৰাখিছে প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী। সমাজ সচেতনতাৰ পৰিচয় দি বহু অনুষ্ঠান প্ৰতিষ্ঠানে স্বাস্থ্য বিভাগৰ সহযোগত অব্যাহত ৰাখিছে টিকাকৰণ কাৰ্যসূচী, লগতে সজাগতামূলক কাৰ্যসূচীও চলাই নিছে। সোমবাৰে জিলা ভাৰতীয় জনতা যুৱ মৰ্চা দৰং জিলা সমিতিৰ উদ্যোগত জিলা স্বাস্থ্য বিভাগ দৰঙৰ সহযোগত গাঁৱৰ ৰাইজক ভেকচিন সন্দৰ্ভত সজাগ কৰাৰ লগতে মঙলদৈ বৰ আৰেং যুৱক সংঘত প্ৰথম অফলাইন কোভিড ভেকচিনৰ বিশেষ টিকাকৰণ শিবিৰ আয়োজন কৰা হয়, য'ত গাঁওখনৰ শতাধিক যুৱক যুৱতীক ভেকচিন দিয়া হয়। সেৱাই সংগঠন মূল মন্ত্ৰ হিচাপে ভাৰতীয় জনতা যুৱ মৰ্চা দৰং জিলা সমিতিয়ে বিভিন্ন সময়ত কোভিড আক্ৰান্তৰ খবৰ লোৱাৰ লগতে আক্ৰান্ত পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে। সোমবাৰে জিলা স্বাস্থ্য বিভাগৰ সহযোগত কোভিড ভেকচিনৰ বিশেষ টিকাকৰণ শিবিৰ আয়োজন কৰে যুৱ মৰ্চাই। মঙলদৈ বৰ আৰেং যুৱ সংঘৰ প্ৰাংগণত এই বিশেষ শিবিৰটি উদ্বোধন কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই। কৰোনাৰ পৰা বাচিবলৈ মূল হৈছে ভেকচিন, আৰু এই ভেকচিন প্ৰদানৰ বিশেষ কাৰ্যসূচী লৈছে বিজেপিৰ যুৱ মৰ্চাৰ ফালৰ পৰা। আৰু যুৱ মৰ্চা আৰেঙৰ যি ক্লাবত এই বিশেষ তেওঁলোকে আয়োজন কৰিছে। আৰু যিসকল লোক 18 বছৰ ঊৰ্ধৰ যিসকল লোকে ভেকচিন তেওঁলোকে লোৱা নাই, তেওঁলোকক ভেকচিন দিয়াৰ কাৰণে এটা বিশেষ শিবিৰ তেওঁলোকে আয়োজন কৰিছে। আৰু এই শিবিৰ উদ্বোধন কৰিছে মঙলদৈ সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন বিধায়কগৰাকী আছে, স্থানীয় বিধায়কগৰাকী আছে। আৰু তেওঁলোকৰ তৎপৰতাত এই ধৰণে যি ভেকচিন প্ৰদান কৰা হৈছে যাতে কোনো লোক ভেকচিনৰ পৰা ৰৈ যাব নোৱাৰে। দাদা, দেখিবলৈ পোৱা গৈছে যে ভেকচিনৰ পৰা যাতে কোনো ৰৈ নাযায়, সকলোকে ৰেজিষ্ট্ৰেশ্যন কৰক বা নকৰক তেওঁলোকে ভেকচিন লওক, সেই ব্যৱস্থা আপোনালোকৰ ফালৰ পৰা কৰা হৈছে, কি ক'ব? সমগ্ৰ ভাৰতবৰ্ষত এতিয়ালৈকে প্ৰায় 25 কোটি লোকে প্ৰথম ড'জ আৰু ছেকেণ্ড ড'জ ভেকচিন লৈছে কোভিডৰ প্ৰতিষেধক হিচাপে। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা সপোন দেখিছে যে অহা ডিচেম্বৰ মাহলৈকে দেশত প্ৰায় 200 কোটি ভেকচিন উৎপাদন হ'ব আৰু কোনো নাগৰিক যাতে ইয়াৰ পৰা বাদ নপৰে, তাৰ কাৰণে তেখেতে সকলো পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ, বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতো অসমতো প্ৰায় ভেকচিনেশ্যন ড্ৰাইভটো খুব এটা গতিশীলভাৱে আগবাঢ়িছে। আৰু আমাৰ ইয়াতো আমি এতিয়ালৈ গম পাইছোঁ যে প্ৰায় মোটামুটিভাৱে 1 কোটিৰ ওচৰা-ওচৰি মানুহে ভেকচিন লোৱাৰ কাৰণে ইতিমধ্যে সক্ষম হৈছে। বিভাগৰ ফালৰ পৰা চৰকাৰীভাৱে সকলো কৰি থকা হৈছে, তেনে সময়তে যুৱ মৰ্চা বিজেপি যুৱ মৰ্চাৰ ফালৰ পৰা এক বিশেষ পদক্ষেপ যাতে কোনো এই গাঁওখনত যাতে কোনো ভেকচিনৰ পৰা ৰৈ নাযায়, সেই ব্যৱস্থা নিশ্চিতভাৱে কোনো এজন নাগৰিক যাতে ভেকচিনৰ পৰা বাহিৰত নাথাকে, তাৰ কাৰণে চৰকাৰ, স্বাস্থ্য বিভাগ সকলোৱে পদক্ষেপ লৈছে, প্ৰয়াস অব্যাহত ৰাখিছে। আৰু আমাৰ ৰাজনৈতিক পক্ষ হিচাপে ভাৰতীয় জনতা পাৰ্টী আৰু আমাৰ যুৱ মৰ্চায়ো ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আৰু বিশেষকৈ দৰং জিলাত আজি চিপাঝাৰত কিছু সময় পূৰ্বে আমি এটা কেম্প উদ্বোধন কৰিছোঁ 45+, ইয়াত 18+। গতিকে এই যুৱক যুৱতীসকলো তেওঁলোকে যাতে ভেকচিন লৈ সুস্থ শৰীৰে কোভিডৰ বিৰুদ্ধে যুঁজখনত লাগি থাকিব পাৰে, তাৰ কাৰণে যুৱ মৰ্চাই আয়োজন কৰিছে। আৰু এই শিবিৰটো আজিৰ পৰা আৰম্ভ হ'ল ইয়াতে আৰেঙত, গতিকে বৰ আৰেঙত। গতিকে ইয়াত যিসকল আমাৰ 18+ যুৱক যুৱতী আছে, সেইসকলে তেওঁলোকক আমি ভেকচিন দিব পাৰিম। খুব শৃংখলাবদ্ধভাৱে তেওঁলোকে ভেকচিন পাব। 18 বছৰ আৰু 45 বছৰ ওপৰৰ সকলো ব্যক্তিক কোনো ধৰণৰ পঞ্জীয়ন নোহোৱাকৈ এই ভেকচিন প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আৰু মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া উপস্থিত থাকে। যুৱ মৰ্চাৰ যুৱকসকলৰ উদ্দেশ্য যাতে এই বৰ আৰেং গাঁওখনত কোনো লোকে ভেকচিনৰ পৰা আঁতৰত নাথাকে। পথাৰ আমাৰ, বজাৰ আমাৰ, এই বাক্যশাৰীক সাৰোগত কৰি অসমীয়া যুৱকে ইতিমধ্যে ৰাজ্যত প্ৰান্তে প্ৰান্তে আৰম্ভ কৰিছে স্বনিৰ্ভৰশীলতাৰ স্বাৱলম্বনৰ আন্দোলন। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধেমাজিৰ গোহাঁইগাঁৱৰ গোসাইবাৰী গাঁৱত।
এজনে বলে নোৱাৰা কাম লগ লাগি কৰিলে গধুৰ বুজাও বলে পাৰি। 7 বন্ধুৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এখন লেয়াৰ ফাৰ্মে হাঁহি বিৰিঙাইছে ধেমাজিৰ কেইজনমান উদ্যমী যুৱকৰ মুখত। মিনি লকডাউনে প্ৰভাৱিত কৰিব নোৱাৰিলে মৃদুপৱন, মনোজ, সুৰজিৎ, নয়নজিৎহঁতক। পথাৰ আমাৰ, বজাৰ আমাৰ বাক্যশাৰী কেৱল কথাতেই সীমাবদ্ধ নাৰাখি কৰোনা অতিমাৰীৰ পিছতেই বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা ধেমাজিৰ সদৰৰ সমীপৰ গোহাঁই গাঁও পঞ্চায়তৰ গোহাঁইবাৰী গাঁৱত প্ৰতিষ্ঠা কৰা এইখন ডকুচেফ নামৰ ধেমাজি জৈৱিক কৃষি আৰু আৰ্থসামাজিক বিকাশ মঞ্চৰ জৰিয়তে লেয়াৰ ফাৰ্মৰ আৰম্ভণি ঘটিছিল। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰা 2000 লেয়াৰ থকা ফাৰ্মখনত দৈনিক উৎপাদন হৈছে 1700 পৰা 1800লৈ পুষ্টিকৰ কণী। ডকোচেফৰ পৰা উৎপাদিত এই কণীয়ে এতিয়া ধেমাজিৰ বজাৰত গ্ৰাহকৰ মাজত কম দিনৰ ভিতৰতে সমাদৃত হৈ পৰিছে। এক মোটা অংকৰ ধন বিনিয়োগ কৰি সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান লৈ 7 গৰাকী বন্ধুৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ডকোচেফ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু। ধেমাজি জিলাৰ একমাত্ৰ লেয়াৰ ফাৰ্ম হিচাপে পৰিগণিত হোৱা ফাৰ্মখনৰ উৎপাদিত কণীসমূহে ধেমাজি নগৰৰ লোকসকলৰ মাজত চাহিদাও বৃদ্ধি পাইছে। উল্লেখ্য যে ধেমাজি জিলাত প্ৰতি সপ্তাহত 3 লাখ কণী তথা এক মাহত 12 লক্ষাধিক কণীৰ প্ৰয়োজন হয়। জিলাখনত ঘৰুৱাভাৱে উৎপাদন কৰাৰ পাছতো অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানিকৃত কণীয়ে চাহিদা পূৰণ কৰিব লাগে ৰাইজৰ। ইয়াৰ মাজতে ধেমাজিৰ ৰাইজক থলুৱাভাৱে কিছু সতেজ পুষ্টিকৰ কণী যোগান ধৰিবলৈ সক্ষম হৈছে ডকোচেফ। এই চিন্তাধাৰা আমি যোৱা বছৰ আচলতে লকডাউনৰ সময়ত সকলোৱে বেকাৰ বহি আছিলোঁ। তেতিয়া সকলোৰে ধৰক ইনকামৰ সোৰ্চ নাছিলে। তেতিয়া আমি চিন্তা কৰিলোঁ যে কিবা এটা আমি ইনকামৰ সোৰ্চ কৰিব লাগে। চিন্তা কৰি আমি এই লেয়াৰ ফাৰ্মখনৰ কথা চিন্তা কৰি লেয়াৰ ফাৰ্মখন আমি 7জন বন্ধুৱে মিলি একত্ৰিতভাৱে নিজৰ সম্পূৰ্ণ একক প্ৰচেষ্টাৰে আমি এইখন ফাৰ্ম কৰিবলৈ সক্ষম হ'লোঁ। আমি বৰ্তমান 2000 কুকুৰাৰ আমাৰ ফাৰ্মখন চলি আছে। এই কুকুৰাটোৰ নাম হৈছে BB 300 বুলি কয়। আৰু নতুনকৈ আমি আপোনালোকে দেখিছে ইফালে আমি কামত লগাই থৈছোঁ আৰু 5500 কুকুৰাৰ কাৰণে আমি এই মাহৰ লাষ্টত আহিব। গতিকে আমি আৰু অতি কম সময়ৰ ভিতৰত আমি হয়তো ধেমাজিবাসীক 7000 পৰা 10000 কণী আমি ডেইলি দিবলৈ সক্ষম হ'ম। যিহেতু এইটো সম্পূৰ্ণ চাইণ্টিফিকভাৱে বিজ্ঞানসন্মতভাৱে কৰা কণী, ইয়াৰ গুণাগুণখিনি যিখিনি প্ৰয়োজন সেইখিনি ইয়াত যথেষ্টখিনি আছে বুলি আমি ভাবোঁ। আৰু এই ক্ষেত্ৰত আমি এজন মানুহৰ নাম ল'বই লাগিব, লখিমপুৰ ভেটেনাৰী কলেজৰ ডেপুটি ডাইৰেক্টৰ মিষ্টাৰ সঞ্জীৱ খাৰগৰীয়া ছাৰ। তেখেতে আমাক সম্পূৰ্ণ দিহা পৰামৰ্শ দি এইখন কেনেকৈ আগবঢ়াব পাৰি তেখেতে আমাক সেইখিনি ক্ষেত্ৰত সকলো দিশত সহায় সহযোগ তেখেতে কৰিছে। চলিত বৰ্ষৰ শেষৰ ফালে এই ফাৰ্মখনৰ পৰা 5000 কণী উৎপাদন কৰাৰ লক্ষ্যৰে সম্প্ৰসাৰণৰ ব্যৱস্থা হাতত লৈছে যুৱককেইজনে। লগতে বিগত বৰ্ষৰ লকডাউনৰ পিছতেই এই ফাৰ্মখন গঢ়াৰ কথা মনত পোখা মেলিছিল যুৱককেইজনৰ। বৰ্হিৰাজ্যৰ কণীতকৈ এইখন ফাৰ্মৰ কণী যথেষ্ট সতেজ। এই ক্ষেত্ৰত গ্ৰাহকৰ সমাদৰ পোৱা বুলি মন্তব্য এগৰাকী সদস্যৰ। যিটো বহিৰাজ্যৰ পৰা আমদানিকৃত কণী আৰু আপোনালোকৰ উৎপাদিত কণীৰ মাজত পাৰ্থক্য কি আচলতে? একচুৱেলি কণীখিনি প্ৰায় একেই বস্তু, কিন্তু সেই কণীখিনি আহোঁতে যিমান দিন গুচি যায়, সেই আমাৰ কণীটো আজি ওলোৱা কণীটো ৰাইজে কালি একদম ফ্ৰেছ হিচাপে খাব পাৰিছে। আৰু সেইখিনি অহাৰ ক্ষেত্ৰত যিখিনি সময় প্ৰয়োজন সেইখিনিৰ কাৰণে কণীখিনি হয়তো বহুত পুৰণি কণী পাইছে। আৰু আমাৰখিনি ডিফাৰেঞ্চটো এইটোৱে যে আমি আজিৰ পৰা কণী কালি বজাৰত ওলাই দিব পাৰিছোঁ। ইয়াৰ বজাৰ মূল্য অন্য 1 প্লেট কণীৰ মূল্য অন্য বজাৰ অন্য যিখিনি আছে 1 প্লেট হিচাপে মোটামুটি সমান পৰিমাণেই হয়। কেতিয়াবা হয়তো আমি 50 পইচা ইটো কণীতকৈ আমাৰ কমতেই চলে মাৰ্কেটত। সন্মুখত এক ডাঙৰ প্ৰত্যাহ্বান থকাৰ পিছতো যুৱককেইজনে নিজা পুঁজিৰে মোটা অংকৰ ধনৰাশি বিনিয়োগ কৰিছিল যদিও এই ফাৰ্মখনৰ সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় ধনৰাশিৰ বাবে বৰ্তমান বেংকৰ সৈতে যোগাযোগ অব্যাহত ৰখা বুলি জানিবলৈ দিছে। বৰ্তমান মিনি লকডাউনেও প্ৰভাৱ পেলাব পৰা নাই এই ফাৰ্মখনক। উদ্যমী নিবনুৱাসকলক এনেধৰণৰ কামৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান ডকোচেফৰ সদস্যসকলৰ। আমি নতুন প্ৰজন্মক আমি ঘৰত বহি নাথাকি আমি ওলাই আহিবলৈ আহ্বান জনাইছোঁ।
আমাৰ লগত বহুতে যোগাযোগ কৰিছেও আমি তেওঁলোকক যিমান পাৰোঁ আমি আমাৰ যি আইডিয়া আছে আমি তেওঁলোকক মানে শ্বেয়াৰ কৰিছোঁ আৰু আমি তেওঁলোকক ওলাই আহিব কৈছোঁ ওলাই আহিলে যিহেতু আৰু যদি এনেকুৱা মানে যদি ফাৰ্ম বনাব পৰা যায় ইয়াতে তেতিয়া আমি গোটেই ধেমাজি মানে বজাৰটো ল'ব পাৰিম 16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. অতিমাৰী কৰোনাই ৰুদ্ধ কৰিছে বহুতৰে জীৱন, সলনি কৰি পেলাইছে বহুতৰ জীৱিকা। তাৰ মাজতে নেলীৰ সমাজসেৱক বাবুল পাটৰে আৰম্ভ কৰিছে 16 বিঘা ভূমিত এটি কৃষি পাম, যি কৃষি পামৰ উৎপাদিত সামগ্ৰী বিনামূলীয়াকৈ বিতৰণ কৰা হয় সকলোকে। বিগত বৰ্ষৰ লকডাউনৰ সময়ত বাবুল পাটৰে নিজাববীয়াকৈ সহায় আগবঢ়াইছে প্ৰায় ৮০খন গাঁৱৰ ৰাইজক। তাৰোপৰি বন্ধ হৈ থকা নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলকো যোগান ধৰিছে খাদ্য সামগ্ৰী। তেতিয়াৰে পৰা বাবুল পাটৰে চিন্তা কৰিলে ৰাইজৰ বাবে কিবা এটা কৰাৰ, আৰু সেই চিন্তাৰ ফচল হিচাপে গঢ় লৈ উঠিল এখন কৃষি পাম। নেলীৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰায় 16 বিঘা ভূমিত গঢ়ি তুলিলে এই কৃষি পামখন, য'ত আছে বিভিন্ন ধৰণৰ শাক পাচলি, হাঁহ, কুকুৰা, ছাগলী, দুটাকৈ পুখুৰীত মাছ। তাৰোপৰি পৰিৱেশ সংৰক্ষণৰ বাবে পামখনত ৰোপণ কৰিছে নিম, তামোল, নাৰিকল, আম আদিৰ গছ। তাৎপৰ্যপূৰ্ণ বিষয় যে এই পামত উৎপাদিত সকলো সামগ্ৰীৰ প্ৰয়োজন অনুসাৰে বিনামূলীয়াকৈ বিতৰণ কৰে স্থানীয় লোকৰ মাজত। পৰিকল্পনাটো মোৰ যোৱা বছৰ পৰিকল্পনাটো কৰিছিলোঁ, মানে বিশেষ তেনেকুৱা পৰিকল্পনা নহয়, কাৰণ আপোনালোকে জানে ভালদৰে যে নেলী তিৱা সাহিত্য পৰিষদৰ 13 নং নেলীখোলা সমষ্টিৰ সদস্য হিচাপে আছিলোঁ, কাৰ্যভাৰ কৰিলোঁ। তাৰপিছত ডেপুটি চিএমও কেইদিনমানৰ কাৰণে থাকিলোঁ। এই যোৱা বছৰ দায়িত্বত থকা সময়তে যেতিয়া লকডাউন হৈছিলে, সেই মুহূৰ্ততে মই অঞ্চলৰ যিহেতুকে বহুত সমস্যা, সেই সমস্যাবিলাকৰ পৰা অকণমান যিহেতুকে মানুহক সকাহ দিবৰ কাৰণে কি কৰিছিলোঁ, মই চামগুৰি লাওখোৱা ঠাই এটুকুৰা আছে, তাত খেতি খুব ধুনীয়া খেতি হয়। তাৰ পৰা মই কিছুমান শাক চব্জি আনিছিলোঁ, আৰু শাক চব্জি আনি মই ৰাইজক বিলালোঁ। ৰাইজক বিলোৱাৰ পিছত ইয়াত বিলালোঁ। ইয়াৰ পৰা আপোনালোকে জানে পেপাৰ মিল, নগাঁও কাগজ কল, তাতো মই ভালেমানখিনি গোটেই যিমানখিনি মানুহ আছে তেওঁলোককো দিয়ালোঁ। তাৰপৰা ৰেষ্টুৰেণ্ট কিছু যিমানখিনি পাৰিছোঁ নিজৰ সাহসেৰে, নিজৰ যিখিনি মানে ক্ষমতা, সেই ক্ষমতাৰে যিখিনি পাৰিছোঁ তেনেকৈ ধৰণৰ মই যোৱা বছৰ দিলোঁ। দিয়াৰ পিছত মোৰ এই অঞ্চলৰ 13 নং নেলীখোলা সমষ্টিটোত প্ৰায় আপোনাৰ গাঁও 80খনমান গাঁও আছে। তেওঁ 80খন গাঁৱত ঘৰে ঘৰে চেনিটাইজাৰ কৰালোঁ। তাৰপিছতেই দেখিলোঁ যেতিয়া লকডাউন, মানুহে এজনৰ লগত এজনে লগ পাবই নোৱাৰে, কথা পাতিব নোৱাৰে, তে সেই মুহূৰ্ততে এটা পৰিকল্পনা, এই মাটি টুকুৰাত আহিলোঁ, আহি পথাৰ হৈ আছিলে। সেই সময়তে বৰষুণৰ দিন, যোৱা বছৰ এনেকুৱা সময়তে পথাৰ আছিল। সেই সময়ত আহি মই ইয়াত এতিয়া আপোনালোকে এই মুহূৰ্তত দেখিছে দুটা ফিচাৰী, এই দুটা ফিচাৰী কৰিছোঁ। ইয়াৰ লগতে মই প্ৰায় 350 জোপামান তামোল গছ ৰুইছোঁ, আৰু লগতে নেমু গছ প্ৰায় 150 জোপামান নেমু ৰুইছোঁ, মধুৰাম গছ ৰুইছোঁ। আনহাতে এই কৃষি পামৰ জৰিয়তে বাবুল পাটৰে দিছে কেইবাজনো যুৱকক কৰ্মসংস্থাপন, যাৰ জৰিয়তে উপকৃত হৈছে কেইবাটাও পৰিয়াল। কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ নগৈ নিজৰ গাঁৱতে কৃষি কৰ্মৰ জৰিয়তে যুৱক যুৱতীসকলক আত্মনিৰ্ভৰশীল হ'বলৈও আহ্বান জনাইছে বাবুল পাটৰে।
কোভিডক জয় কৰা এটা পৰিয়াল 7 বছৰীয়া শিশুৰ পৰা 72 বছৰীয়া বৃদ্ধালৈকে পৰিয়ালৰ 4জন সদস্যই কোভিডত আক্ৰান্ত হৈছিল আৰু কোভিডক জয় কৰি এতিয়া এনেদৰে তেওঁলোকে আনন্দমনেৰে পাৰ কৰিছে সময়। তেজপুৰৰ এটা সাংস্কৃতিক পৰিয়াল চানমাৰী নিবাসী জ্যেষ্ঠ অধিবক্তা তথা প্ৰবীণ সাংস্কৃতিক কৰ্মী প্ৰয়াত নৰেন চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়াল এইটো। প্ৰয়াত গোস্বামীৰ পুত্ৰ ৰূপাংকৰ গোস্বামীৰ শৰীৰত প্ৰথমে কোভিডৰ অৱস্থিতি ধৰা পৰাৰ পিছত 7 বছৰীয়া পুত্ৰ শ্লোক ভৰদ্বাজ আৰু তাৰ পিছত 72 বছৰীয়া মাতৃ ৰুণু গোস্বামী আৰু 36 বছৰীয়া বোৱাৰী সন্ধ্যা বৰঠাকুৰো আক্ৰান্ত হয় কোভিডত। পৰিয়ালটোৰ 4 সদস্যৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পিছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি আটাইয়ে হোম আইচলেশ্যনৰ সুবিধা গ্ৰহণ কৰে আৰু মাতৃৰ বয়স যিহেতু বেছি সেয়ে কিছুদিন বেছিকৈ থাকি অৰ্থাৎ সুদীৰ্ঘ 22টা দিন বহিজগতৰ সৈতে সম্পৰ্ক নাৰাখি পৰিয়ালটোৱে সময় কটালে নিজ ঘৰতে। আৰু আজি 22টা দিনৰ মূৰত পৰিয়ালটোৱে পুনৰবাৰ প্ৰত্যক্ষ কৰিছে বাহিৰৰ পৃথিৱীখন। কিন্তু কেনেদৰে পাৰ কৰিলে 22টাকৈ দিন? যেহেতু আমি পূৰ্বতে উল্লেখ কৰিছো যে এই পৰিয়ালটো এটা সাংস্কৃতিক পৰিয়াল, তেনেস্থলত তেওঁলোকে গীত গাই হাঁহি ধেমালিৰে পাৰ কৰিলে সুদীৰ্ঘ সময়। কি পুত্ৰ, কি বোৱাৰী, কি বৃদ্ধা আইতা, সকলোৱে জানে গীত গাবলৈ। হাতে খৰি দিবানে মোকে পিন্ধাই দিম মই তোকে পিন্ধা। এই সময়ছোৱাত মানে প্ৰথম অৱস্থাত যেতিয়া আমি কোভিড পজিটিভত বা কোভিড আক্ৰান্ত হ'লোঁ, প্ৰথমতে খুব ভয় এটা খাইছিলোঁ দেই, সঁচা কথা কৈছোঁ। আৰু মোৰ পিছতে যেতিয়া আমাৰ সন্তানটিৰ হ'ল, এনেই শুনি আছিলোঁ যে সৰু সৰু ল'ৰা ছোৱালীৰো কোভিড হ'ব বা হৈছে এনেকুৱা শুনিছিলোঁ। কিন্তু যেতিয়া নিজৰ ঘৰতেই যেতিয়া দেখিলোঁ তেতিয়া মানে বেছি মই হেৰি হৈ গ'লোঁ আৰু টেনশ্যন ল'লোঁ। বিভিন্ন ধৰণৰ শংকা আহি গ'ল আৰু আমাৰো ভয় সোমাল, লগতে মায়েও অলপ ভয় খালে যে কি হ'ব কি নহ'ব। তেতিয়া মই নিজেই এটা হেৰি লৈ পেলাই ভাবিলোঁ যে নাই, যিহেতু মই ইতিমধ্যে কোভিডক জয় কৰিলোঁ, এসপ্তাহৰ ভিতৰত মোৰ নিগেটিভ আহিল, তেতিয়া মই ক'লোঁ নাই, মাক আৰু মোৰ পৰিবাৰক ঘৰতে হোম আইচলেশ্যনতে ৰাখিম আৰু যিখিনি কেয়াৰ ল'ব লাগে সেইখিনি কেয়াৰ ল'ম, ঘৰতে যাতে সুস্থ হৈ উঠে। জীৱন সুন্দৰ কৰা চকুৰ পানীৰে নহয়। পিছে মানি চলিলে চিকিৎসকৰ সকলো পৰামৰ্শ, লগতে সকলো কোভিড বিধিও। ভয় শংকা যদিও বা মনলৈ আহিছিল, কিন্তু তাক প্ৰতিহত কৰি কেৱল গীতৰ মাজেৰে পাৰ কৰিলে 22টাকৈ দিন, জয় কৰিলে কৰোণাক। প্ৰথমতেতো অলপ ভয় খাইছিলোঁৱে, কিন্তু তাৰপিছত কি হ'ল, ময়ো গান চান গাই ধৰক ঘৰত ভজন বা হনুমানৰ যিটো চালিচা মই লগাই দিওঁ, মায়েও মনটো ভাল লাগে। কাৰ্টুন আমি এনেকুৱা এটা পৰিৱেশ হ'বলৈ দিয়া নাই যে ঘৰত এটা নিগেটিভ ভাইব্ৰেশ্যন আহক। যেতিয়া কোভিড হয় তেতিয়া ভয় একদম খাব নালাগে। ময়ো মোৰ শাহুক একদম এনেকুৱা কৈ থাকোঁ, মায়েও ভয় খাই যায়, একদম ৰুমটোত সোমাই লৈ চানি মোৰ কি হ'ব। এওঁ মাজে মাজে ভয় খাই যায়, এওঁ মোক জগাই, মই মাক কৰোঁ, এনেকৈ আমি মিলি মেলি আৰু কোভিড জয় কৰিলোঁ। আৰু আমি গানটো গাওঁৱেই, এওঁ গান গায়, গতিকে তেনেকৈ আমাৰ পাৰ হ'ল আৰু সময়খিনি, আৰু আল্টিমেটলি আমি গৈ পেলাই কোভিডক জয় কৰিলোঁ আৰু।